অমল পাঠকৰ কবিতা শুৱনি আমাৰ মোহমাৰি দ্বিতীয় খণ্ড পাঠ ঋতুপৰ্ণ ফুকন। আজি মোহমাৰিয়ে কান্দিছে, উৰ্বৰা মাটিডৰা ক'ত হেৰাল। ৰাস্তাই ঘাটে জেচিবি, ডাম্পাৰ, দামী দামী গাড়ীৰ ভিৰ। ডাঙৰ ৰাস্তা, বুঢ়ীডিঙৰ ওপৰত দলং, ৰেষ্টুৰেণ্ট ধাবাৰ প্ৰতিযোগিতা, ডাঙৰ ডাঙৰ অট্টালিকা। উফ, নেখাওঁ মেৰ বিলৰ শিঙি মাছ, মানিমুনিৰ জোল, ভেদাইলতাৰ পকৰি, কচু, ঢেকীয়া, বিলাহী পোৰা, আলু পিটিকা, বাৰ্গাৰ, চিকেন পকোৰা, ম'ম' কিম্বা চাওমিন খাম। আলহী আহিলে অৰ্ডাৰ দিম, 2 প্লেট চিকেন ড্ৰাই ফ্ৰাই, 1 প্লেট শ্বাহী পনীৰ। কিবা ভাল লাগি গ'ল, কিন্তু হঠাৎ যেন মনটো এক নষ্টালজিয়া হৈ পৰিল। ভাহি আহিল শৈশৱৰ দুষ্টামিবোৰৰ কথা। বুঢ়ী দিহিং, শৈশৱত সাঁতুৰি পাৰ হওঁ ইপাৰ সিপাৰ। মোৰ হেঁপাহৰ বুঢ়ী দিহিং এতিয়াও বৈ আছে অতীত বৰ্তমানক সাক্ষী কৰি। দুয়োপাৰ সাৱটি, নীৰৱে নিৰবিচ্ছিন্নভাৱে। তোমাৰ বুকুতেই ডাঙৰ হ'লো, তুমি মোৰ চিৰ নমস্য। তোমাৰ সতে কিমান ধেমালি। তেতিয়া গাঁৱত শৌচাগাৰ নাছিল, আমিবোৰে নৈত গা ধুইছিলোঁ। নৱ, মহেশ, জল, হাঁহিৰাম, মুকুটকাই, ধন, পুলপুলি, ধৰণী আৰু ৰাজু কি যে কৰা নাছিলোঁ। জলকেলি, চেলকণা মাছৰ উৎপাত, টুপুককৈ খুটিয়াই গা মন শিয়ৰাই তোলা। পানীত বুৰ মাৰি কোনে কিমান দূৰ যাব পাৰে। ইফালে আকৌ মাৰ গগন ফলা চিঞৰ, বাপেৰে গৈ আছে ৰ। মহেশ এতিয়া অবৰ্তমান। শৈশৱত কৰা ধেমালিবোৰ এতিয়া ভাবিলে লাজ লাজ লাগে। গা ধোৱাৰ আগে আগে বালিত গাঁত খান্দি পুতি থোৱা হেৰি ফেৰা, সজাল ধৰা ধাননিৰ আলিত টিকা চুচৰোৱা, ধান খেৰত শোৱা, চাহীৰ খচখচনি আৰু 2 হাতৰ বলনি দিওঁতে কি যে মজা লাগে। দুপৰীয়া ভাতকেইটা খাই পুখুৰীৰ পাৰত হাজিৰ, বৰশী টোপোৱা, জাল মৰা। আবেলি আকৌ কলাফুলত দেউতাৰ চেকনিৰ কোব, সন্ধিয়া দুটাকৈ মৰণা মৰা, পাকঘৰত পাঁচফোৰণৰ গোন্ধ, ইফালে আকৌ টোপনিৰ হেঁচা ঠেলা। মই তেতিয়া 6 মানত পঢ়ি আছোঁ। গাভৰু দলঙৰ কাম চলিবলৈ ধৰিছে। আগতে নাম লগাওঁতে তামোল পাণ এযোৰ আৰু বুট অলপ নিলেই হৈছিল। হেডছাৰে আনুমানিক জন্মৰ তাৰিখ এটা দি নামটো লগাই দিছিল। দলঙৰ কাম পূৰা দমে চলিবলৈ ধৰিছে। স্কুলখন ওচৰত হোৱাৰ বাবে ঘৰত চিন্তা নকৰে। আবেলি কিন্তু ঘৰৰ পৰা ওলোৱা মানা আছিল। সোপা ধৰা আহিব, দলঙত বলি দিব। ভয়তে পেনে চেনে গৈছিল। সন্ধিয়া হ'লে চাকি বন্তি জ্বলাই প্ৰাৰ্থনা গোৱাৰ নিয়ম। কিনো অপৰাধ কৰি আছোঁ আমি, বান্ধৱ মাধৱ প্ৰাণ। নাম ধৰি ডাকো হিয়াতে থাকিয়া, কেনে নেদাহমি ধান। ৰাম নাম ধৰি ডাকো হিয়াতে থাকিয়া, কেনে নেদাহমি